আজিও মই কেইখনমান ফটো আনিছো মোৰ মোবাইলত আবদ্ধ কৰা কেইখনমান ফটো আপোনালোকলৈ এৰিছো আজি এটা অনুষ্ঠান আছিল য'ত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই অনুষ্ঠানটো কভাৰ কৰিবলৈ ময়ো তাতে উপস্থিত হৈছিলো আৰু তেতিয়া এই ফটোকেইখন মই মোৰ মোবাইল কেমেৰাত আবদ্ধ কৰি ৰাখিছো ফটোকেইখনত বৰ বিশেষ একো বিচাৰি নাপাই যদিও মই তাতে সৰুকে দুটা এটা বস্তু বিচাৰি পাইছো আসলে সরকারে ঘোষণা করেছিল সরকারি অনুষ্ঠানত প্লাস্টিক বর্জন প্লাস্টিকৰ সামগ্ৰী বর্জন কৰিব লাগে আৰু সেই অনুপাতে যেতিয়া সরকারি অনুষ্ঠান পতা হয় তেতিয়া পানীটো লাগিবই আমাক মিটিং এখন অনুষ্ঠান এটা চলাবলৈ পানী পিয়া লাগে মানুহৰ পানীখিনি লাগিবই হেগনে কাচৰ গিলাস মানে আইনাৰ বটলত ধুনিয়া পৰিষ্কাৰ পানী যেন ৰাখে তাৰ বাবে আবেদন কৰিছিল এটো নিৰ্দেশন নহয় বা আদেশন নহয় এটা আবেদন কৰিছিল কিন্তু আজি অনুষ্ঠানত মই ফটো দিছো এই ফটোখন দেখি পেলাই মোৰ খুব ভালে লাগিছে য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ষ্টেজৰ ওপৰত অধিষ্ঠিত হৈছিল সেই ষ্টেজত সন্মুখত তেখেতে বহা চেয়াৰৰ সন্মুখত যিকেইখন টেবুল আছে তাতে ধুনিয়াকে বটল থৈ দিছে আৰু তেওঁৰ কাৰণে থৈছে লগত তেওঁৰ লগত বহা সন্মানীয় অতিথিগণৰ কাৰণেও আইনাৰ বটলত পানী থৈ দিছে খুব পৰিষ্কাৰ কিন্তু দ্বিতীয়তে চাওক যিসকল ৰাইজ জনসাধাৰণ বা আমি তাতে উপস্থিত হৈছিল আমাৰ কাৰণে আছে প্লাষ্টিকৰ বটল এটো একো ডাঙৰ কথা নহয় বাৰু ইমান আইনাৰ গিলাস তেওঁলোক আইনাৰ বটল তেওঁলোকে যোগাৰ কৰিব নোৱাৰিবও পাৰে সেইকাৰণে আমাৰ কাৰণে এনেকুৱা ধৰণৰ বটলৰ ব্যৱহাৰ কৰিছে বা আমাক দিয়াৰ কাৰণে তেওঁলোকে যোগাৰ কৰিছে সেইটো এটা ভাল কথা কিন্তু তাতে মোৰ এটা কথা আছে আপোনালোকক ফটোকেইখন মই দিছিলো ভালকে হয়তো মন কৰিছে সেই ফটোকেইখনৰ যিকেইটা প্লাষ্টিকৰ বটল আছিল তাতে যিটো লেবেলিং কৰা আছে ওপৰত সন্মুখৰ প্লাষ্টিকৰ বটলৰ ওপৰত আকৌ প্লাষ্টিকৰে এটা লেবেলিং কৰা আছে সেই লেবেলটো আপোনালোকে ভালকে মন কৰক যদি অথনিও কৰা নাছিলে প্ৰথমতে পৰা নাছিল ফটো দিওতে এতিয়া আকৌ ফটোখন মই দিছো মন কৰক এনেকুৱা ধৰণৰ ব্ৰেন্ডিং কৰিবলৈ কোনে অধিকাৰ দিয়ে মই হেতুহে আজিলৈ বুজি নাপালো আপোনালোকে ভালকে মন কৰক আমাৰ গৌৰৱৰ এখন পতাকা আছে জাতীয় পতাকা তিনি ৰঙৰ এখন জাতীয় পতাকা আৰু সেই পতাকাখনত যিকেইটা ৰং ব্যৱহাৰ হয় সেইকেইটা ৰঙে ব্যৱহাৰ কৰি এখন সদৃশ পতাকা সদৃশ এটা লেবেল বনাই এই বটলবোৰত ব্যৱহাৰ কৰিছে মই নকওঁ এইটো এটা বেয়া কথা কিন্তু তাতো এটা কথা আছে যদি আপোনালোকে ব্ৰেন্ডিং কৰিছে এই বটলবোৰত তেতিয়া হলে পিছলৈ চিন্তা কৰিব লাগিছিল যে বটলবোৰত পানী খাই পেলাই আমি বটলটো ক'ত পেলাম মই ফটো আৰু দুই তিনিখনমান দিছো আপোনালোকে মন কৰক কোনোবাই বটল যোগান ধৰিছে কোনোবাই বটল লৈছে কোনোবাই খাইছে আৰু খোৱাৰ পিছত সেই বটলকেইটা ক'ত পেলাই ৰাখিছে এইটো এটা অনুষ্ঠানত এতিয়া আমি কেমেৰাৰ কাষত আমি তাতে বটলকেইটা পেলাই দিছো খোৱা ব্যৱহাৰ কৰা হৈ গৈছে ব্যৱহাৰ কৰাৰ পিছত বটলকেইটা আমি লৈ বা ৰাখি আমাৰ কোনো লাভ নাই গতিকে আমি বটলকেইটা পেলাই দিছো তাতে কিন্তু তাৰ কাষতে চাওক আমাৰ জোতা চেন্ডেল দি আমি তাতে থিয় হৈ আছো লগতে আৰু মই ফটো দিছো এই ফটো চাওক এগৰাকী ভদ্ৰ মহিলা তেখেতেও পানী খাইছিলে খাই পেলাই তলত বটলটো পেলাই দিছে দেখিবলৈ কেনেকুৱা এটা বেয়া লাগিছে আপোনালোকে নিজে মন কৰক গতিকে মই ভাবো যিকোনো এটা বস্তু ভৱিষ্যতলৈ ব্যৱহাৰ কৰাৰ যিটো এটা সামগ্ৰী ব্যৱহাৰ কৰে ভৱিষ্যতৰ কথাটো অলপ চিন্তা কৰিব লাগে যে এইটো দিয়াৰ ফলত বা এই ৰংটো ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি হ'ব পাৰে আজি ইয়াতে এই অনুষ্ঠানটোৰ কাৰণে ইয়াতে তলত পেলাই দিছে কিন্তু আমি যেতিয়া অনুষ্ঠানটো শেষ হৈ যাব অনুষ্ঠান শেষ হোৱাৰ অন্তত এই গোটেই বটলবোৰ লৈ গৈ হয়তো কোনো ডাষ্টবিনত পেলাই দিব গতিকে আমি অলপ এনেকৈ ভাবিব পাৰো নেকি যে আমাৰ জাতীয় পতাকাখন ব্যৱহাৰ কৰিলো আৰু শেষ হোৱাৰ পিছত আমি সেইখিনি ডাষ্টবিনলৈ পেলাই দিছো গতিকে সৰু সৰু কথা হয়তো বহুতে মন নকৰিব পাৰে বা মোকো হয়তো দায় দুখ ধৰিব পাৰে যে বিপুল মজুমদাৰে এই সৰু সৰু কথাবোৰত লাগি থাকে কিয় কিন্তু আপোনালোকে অলপ মনৰ পৰা অন্তৰৰ পৰা চিন্তা কৰক যে মই ঠিক কথা কৈছো নে নাই এনেকুৱা ধৰণৰ ব্ৰেন্ডিং কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লাগে প্লাষ্টিক বৰ্জন কিন্তু প্লাষ্টিক তেওঁলোকে ব্যৱহাৰ কৰিছে একো ডাঙৰ কথা নহয় যেহেতুকে মই আগে উল্লেখ কৰিছো হয়তো ইমান নাপাবও পাৰে
গতিকে তেনেকুৱা ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰিছে কিন্তু প্লাষ্টিকৰ যিটো ব্ৰেণ্ডিং মোৰ প্ৰশ্নটো হৈছে সেইটো যে প্লাষ্টিকৰ ব্ৰেণ্ডিং কৰা ৰংটো কালাৰটো সলনি কৰিব নোৱাৰিলে হয় নেকি বা কৰিব পৰা নগল হয় নেকি সবতকৈ ডাঙৰ কথা এনেকুৱা ধৰণৰ কালাৰ ৰং ব্যৱহাৰ কৰিবলৈ অধিকাৰ কোনে দিয়ে মই ভিডিঅ'টো আজি সেইকাৰণেই প্ৰস্তুত কৰিছো আপোনালোকৰো যদি মনত তেনেকুৱা ভাৱ এটা আহিছে তেতিয়ালে মোক কমেন্ট কৰিব পাৰে বা ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰিলে হয়তো তেওঁলোকৰো চকুত পৰিব হয়তো তেওঁলোকেও চিন্তা কৰিব যে হয় আমাৰ অকমান ভুল হৈছে যদি ভুল হৈছে বুলি মই যিটো ভাবিছো সেইটো যদি সঁচাই ভুল হৈছে তেতিয়া তেওঁলোকেও অনুশোচনা আহিব তেওঁলোকৰ আৰু হয়তো এই ব্ৰেণ্ডিংটো সলনি কৰি দিব পাৰে আৰু মই কওঁ পিছলৈ যদি কোনো লোকে বা কোনো কোম্পানীয়ে বা কোনো প্ৰতিষ্ঠানে এনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰিবলৈ ইচ্ছুক হয় তেওঁলোকেও ভৱিষ্যতৰ কথা চিন্তা কৰিহে এনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰক লগতে মই আৰু এটা প্ৰসংগলৈ টানি আনিছো আজি যিটো অনুষ্ঠান হৈছিল সেই অনুষ্ঠানটো আৰম্ভ কৰাৰ আগমুহূৰ্তত আমাৰ জাতীয় সংগীতটো গোৱা হয় আৰু শেষতো জাতীয় সংগীতটো গোৱা হয় জাতীয় সংগীতটো এটাই হ'ব লাগে শুৱলা মাতৰ শুৱলা গীত এটা যে ধুনীয়া শুৱলাকে গাব লাগে আজি হয়তো তেওঁলোকৰ মেন পাৱাৰ কম আছিল গোটেই পুৰুষ তাতে এগৰাকী মাত্ৰ ভদ্ৰ মহিলা দেখিছিলো কোৰাছত তেওঁলোকে আমাৰ জাতীয় সংগীতটো গাইছে শুৱলা আমাৰ জাতীয় সংগীত কিন্তু তেওঁলোকে গোৱাৰ লগে লগে আমি শুনিছিলো একেবাৰে অশুৱনি সুৰৰ কোনো মানে তাল মিল নাই এনেকুৱা ধৰণৰ জাতীয় সংগীত গাইছে আৰু এটাই হ'ব লাগে একদম শেষত তেওঁলোকে এটা শব্দ দুবাৰ গাইছে আৰু দুবাৰ গোৱাৰ বিনিময়ত কি হৈছে মুখ্যমন্ত্ৰীয়ে অকমান নাৰ্ভাছ ফিল কৰিছে তেওঁ জাতীয় সংগীত শেষ হোৱা বুলি বহিব লওঁতে আকৌ সেই শেষৰ শাৰীটো গাই দিছে গতিকে মই ভাবো তাতে মুখ্যমন্ত্ৰীৰ কোনো দুখ নাই বুলি মই এই ভিডিঅ'ৰ জৰিয়তে মই প্ৰকাশ কৰিছো সেইটো যিসকলে গাইছিল জাতীয় সংগীতটো তেওঁলোকৰ ভুল এটা লাইন এবাৰে শেষৰ লাইনটো তেওঁলোকে এই নামৰ নিচিনা দুবাৰ গাই পেলাই শেষ কৰিব নালাগিছিল সেইটো মুখ্যমন্ত্ৰী অলপ আমি সকলোৱে অলপ অপ্ৰস্তুত হৈ পৰিছিলো ভিডিঅ'টো চাওক মই যিবোৰ ফটো দিছো আপোনালোকে কমেন্ট কৰিব পাৰে ধন্যবাদ